নমস্কাৰ মই বিনোদ ভাণ্ডাৰী আইএলসি ইন্টাৰনেশ্যনেল গুৱাহাটী আসাম আমি শিকি আছো টেন্স আৰু আজি আমি শিকিবলৈ গৈ আছো ফিউচাৰ পাৰফেক্ট টেন্স বলক আমি আজি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে শিকো ঠিক আছে ইয়াৰ হলো ডেফিনেশ্যন আহে বলকচোন it is used to indicate the completion of an action by a certain future time ইয়াৰ অসমীয়া ভাঙনিটো হ'ব মন দিব ইয়াৰ অসমীয়া ভাঙনিটো হ'ব ভৱিষ্যতে ভৱিষ্যতে কোনো এটা কাম বা কিবা দি দিছো দেই মই কিবা এটা কাম নিৰ্দিষ্ট সময়ত শেষ হৈ যাব বুজাবলৈ future perfect tensor har khora হয় ঠিক আছে ইয়াৰ অসমীয়া ভাঙনিটো মন দিব ভৱিষ্যতে কিবা এটা কাম নিৰ্দিষ্ট সময়ত শেষ হৈ যাব নিৰ্দিষ্ট সময়ত শেষ হৈ যাব বুজাবলৈ আমাক কি লাগে ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে তো এইটো অসমীয়াটো লিখি ল'বচোন ঠিক আছে হা মন দিব আৰু কপিটোত ওচৰত থৈ ল'ব দেই ঠিক আছে আৰু যিবিলাক মই ডেফিনেশ্যনছ অসমীয়া আৰু ইংলিছত লিখাই দিছোঁ এইটো ধুনীয়াকৈ লিখি ল'ব ঠিক আছে কপিটো এক্সট্ৰাকৈ বনাই ল'ব আৰু আমি বুজিবলৈ চেষ্টা কৰিম ঠিক আছে মই এইটো অসমীয়াত অলপ গুচাই দিছোঁ কিয়নো আমাক অলপ জাগা লাগে দেই এতিয়া সবতকৈ প্ৰথমে এটা কথা মন দিব এই টেন্সৰ future perfect tensor প্ৰায় practical use to কম ঠিক আছে future perfect tensor প্ৰায় practical use to কম হয় তো কম হয় বুলি মন দিব কম হয় বুলি নিহিকাকৈ থাকিলেতো নহব বুজি পাইছে তো ILC আপোনাক ধুনীয়াকৈ ইয়াৰ ইউজ যদি 1% থাকে তো আপুনি ধুনীয়াকৈ শিকক তাৰ বাবে তাৰ প্ৰতি লক্ষ্য ৰাখি এই কথাটো আনিছে এনে ধৰি লওক প্ৰেক্টিকেল লাইফত আহি গ'ল কোনোবাই ক'লে বা আহি গ'ল তো মই শিকা নাই বা মোক শিকোৱা নাই বুলি ক'লে তো নচলিব হয়নে তো আমাৰ কেনেকুৱা ধৰণৰ বাক্য হয় প্ৰেক্টিকেল ইউজটো চাব ভৱিষ্যতে কমপ্লিশ্যন মানে হ'ল শেষ হৈ যোৱা মন দিব ভৱিষ্যতে কিবা এটা কাম শেষ হৈ যাব এটা নিৰ্দিষ্ট টাইমত শেষ হৈ যাব ইয়াক বুজাবলৈ আমাক কি লাগে ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া মই আশা কৰিছো ফিউচাৰ পাৰফেক্ট টেন্সৰ অৰ্থটো আপুনি বুজি পাইছে
এতিয়া আমি শিকিবলৈ চেষ্টা কৰিম এই ফিউচাৰ পাৰফেক্ট টেন্সত বাক্যৰ গাঁথনি কেনেকৈ আমি সেন্টেন্সটো বনাও মন দিব ঠিক আছে তো বলকচোন ফ্ৰেমৱৰ্কটো শিকি লওঁ আমি ফ্ৰেমৱৰ্কটো হ'ব আমাৰ সাবজেক্টটো লাগিবই ঠিক আছে সাবজেক্ট মানে কৰ্তা তাৰ পিছত আছিল shall will plus have plus v3 plus object দেখা পাইছে নে অবজেক্টটো অলপমান গুছি গৈছে যেন লাগিছে মোক অবজেক্টটো মোক ভাঙি তলত লিখিব লাগিব প্লাস obj ঠিক আছে অবজেক্ট এতিয়া মন দিব সাবজেক্ট মানে কৰ্তা shall will সাবজেক্ট যদি I বা we লৈ যদি প্ৰশ্ন কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আপোনাক shall ব্যৱহাৰ কৰিব লাগিব আৰু have লাগিব v3 লাগিব তাৰ পিছত অবজেক্ট লাগিব মন দিব সেন্টেন্সত যেটো বাক্য আহে সেই ক্ষেত্ৰত মন দিব যে ইয়াত কি আছে have কিয় হল has কিয় নহল প্ৰশ্ন হ'ব পাৰে ঠিক আছে তো আমি পাৰ্টস অফ স্পীচৰ ভিডিঅত ভাৰ্ব চেপ্টাৰত আমি শিকিছিলো ভাৰ্ব চেপ্টাৰত আমি শিকিছিলো সেই কাৰণে আমি জাস্ট সিস্টেমেটিক যাও বুজি পাইছেনে এটাও ভিডিও যদি আপুনি আইএলসি ভিডিও এটাও যদি স্কিপ কৰি চাই তো হিকি ভাল নাপাব ঠিক আছে তো আপোনাক প্ৰশ্ন এটা থাকিব পাৰে যে আমি তো ইংৰাজী শিকি আছো ইংলিশত কথাই নাপাৰে আরে বাবা আপোনাক কি হয় কেনেকৈ কব লাগে প্ৰথমে তো শিকক কি লাগে কি কৰিলে যে ইংৰাজী কথা পাতিব পাৰি এই কথাটো শিকক তাৰ পিছত কোৱাটো তো সেকেন্ডাৰী হয় বুজি পাইছে কেনেকৈ শিকিব লাগিব কি লাগিব শিকাৰ মানে ইংৰাজী কবৰ কাৰণে এইবিলাক যদি আপুনি ৰেডি থাকে নহয় ইংৰাজী কোৱাত ইমান অসুবিধা নহয় তো বুজিব লাগিব মনত থব ঠিক আছে আমি কম ঠিক আছে আমি কম আপোনাৰ মুখৰ পৰা আইএলসি ইংৰাজীটো ফুটাব টেনচন কৰিব নালাগে খালি এটা কথা ফলো কৰিব ঠিক আছে ওকে নেক্সট হল ইয়াত have হল has কিয় নহল প্ৰশ্ন হ'ব পাৰে ফ্ৰেমৱৰ্ক হিচাপে আহিছে ইটস ওকে ইয়াত সৰু এটা লজিক আছে মন দিব এই লজিকটো কি হয় চাব আমি ভাৰ্বৰ চেপ্টাৰত শিকি আহিছিলো ঠিক আছে যে মডেল ভাৰ্ব shall will সদায় মডেল ভাৰ্বৰ হয় shall will ৰ পৰা আহিবলগীয়া শব্দ মন দিব shall will যদি আহে মডেল ভাৰ্বৰ পৰা তেন্তে shall will সদায় মডেল ভাৰ্বৰ পৰা আহে তো তাৰ পিছত আহিবলগীয়া মেইন ভাৰ্বটো সদায় v1 ফৰ্মত হয় এই v1 ৰ পিছত কি ইউজ কৰিব কোনো কতো মেনশন নাই এতিয়া পারফেক্ট টেন্স মানে v3 হবই লাগিব ঠিক আছে আৰু মডেল ভাৰ্বৰ পিছত v1 হবই লাগিব মন দিব দুইটাতে আমাক কৈছে ফাঁসি গৈছো আমি মডেল ভাৰ্বৰ পিছত v3 লাগিব পারফেক্ট টেন্স মানে হল ওকে মডেল ভাৰ্বৰ পিছত v1 লাগিব আৰু পারফেক্ট টেন্স মানে হল v3 লাগিব এতিয়া এই প্ৰবলেমটো খুব অসুবিধা হয় এই অসুবিধা যাতে নহক তাৰ প্ৰতি লক্ষ্য ৰাখি কি হল মই আপোনাক জাস্ট বুজাব বিচাৰিছো যে shall will ৰ পিছত সদায় মেইন ভাৰ্ব থাকিব লাগিব তাৰ পিছত v3 হৈ গল দেখা পাইছেনে v3 ফিউচাৰ তাকে পারফেক্ট টেন্সৰ কাৰণে v3 আহিল আপটো shall will ৰ পিছতো have আহিল have নিজে v1 হয় ঠিক আছে আশা কৰিছো আপুনি এই কথাটো বুজি পাইছে আৰু নেক্সট হল আমি বলকচন সেন্টেন্সটো বনাও আশা কৰিছো আপুনি সেন্টেন্স ওচৰত মোবাইলৰ ওচৰত টেবুলত আছে আৰু আপুনি কপি কলম লৈ ৰেডি আছে বলক মোৰ পিছে সেন্টেন্সটো বনাব দেই এতিয়া সাবজেক্ট মানে কৰ্তা এতিয়া কৰ্তা হিচাপে কি হয় আপুনি নিজকে মই বুলি ক'ব পাৰে লিখকচোন মই বুলি আই লিখিছে তাৰ পিছত shall will ৰ পিছত কি আহিব shall will আহিব লাগিব will ওকে will তাৰ পিছত কি লাগিব ফিক্স ওয়ার্ড এইটো হল have ঠিক আছে এতিয়া আমি v3 লগাম ঠিক আছে v3 হিচাপত আমি লগাও হেল্ল c o l o u r e d colored code the wall এই সেন্টেন্সৰ মানে কি হয় এই সেন্টেন্সৰ মানে হল I will have colored the wall ইয়াৰ মানে হল মই হে ওয়ালখন হে বেৰখনত ৰং কৰা হৈ যাব মোৰ হে বেৰখনত ৰং কৰা হৈ যাব মানে হল মই বেৰত ৰং কৰাটো হৈ যাব মই এটা পার্টিকুলার টাইমত কামটো শেষ হৈ যাব
বুজাবলৈ আমাক কি লাগে ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ঠিক আছে এতিয়া চাব শব্দ অনুসৰি যদি ভাঙনি ওলাই তো সদায় অসমীয়া অৰ্থটো বেলেগ পাব আৰু ইংৰাজী সেন্টেন্সটো বেলেগ পাব ঠিক আছে তো মনত থব ইংৰাজী যে থাকে অসমীয়া এজ ইট ইজ নহয় আমি বুজিবলগীয়া হয় ঠিক আছে তো মই আশা থৈছো আপুনি সেন্টেন্স মোৰ পাছে পাছে বনালে আৰু বনাওক যিমান পাৰে 5টা 10টা যিমান সময় হয় বনাওক আৰু ধুনীয়াকৈ জাস্ট নিজৰ ইংৰাজীটো ইমপ্ৰুভ কৰক ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ